গছত থাকক কিমান ধুনীয়াকৈ লাগিছে খেতি কৰাৰ পিছত এনেকৈ যেতিয়া গছত ফলনবিলাক লাগে কি কম আৰু ইমান ভাল লাগে গাত তো হেল্ল' ফ্ৰেণ্ডছ ওয়েলকাম টু মাই ইউটিউব চেনেল হাতিম আলিছ লাইফ বন্ধুসকল আজি মৰ্নিঙৰ শীতল বতাহৰ আমেজ লৈ পুনৰাই আপোনালোকৰ মাজলৈ আজি উপস্থিত হলোহি আজি মোৰ আলোচ্য বিষয় হ'ব ভুল খেতি তো ভুল এই খেতি কৰাৰ সময় হ'ল নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে আপোনালোকে এই খেতি কৰিব পাৰিব তো কথা হ'ল বন্ধুসকল কেনেকুৱা ধৰণৰ মাটিত এনেকুৱা ধৰণৰ ভুল খেতি আমি কৰিম তো খেতিটো যে আপোনালোকে চাই আছে এই খেতিটোৰ বয়স অলৰেডি আজি 2 মাহ হৈ গ'ল তো খেতিৰ পৰা অলৰেডি ভুল উঠাই আছে খেতিয়কে মই আহি পালোহি ঢেকিয়াজুলিৰ এজন দাদাৰ ঘৰলৈ আহিছোঁ তো দাদাক মই ভুলৰ বিধানখিনি কিনি পঠিয়াইছিলোঁ আজি মোক মাতিছে যে দাদা খেতি চাই যাওক খেতি ধুনীয়া হৈছে মই কৈ দিছিলোঁ লগোৱাৰ পদ্ধতিটো শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব দিছিলোঁ 5 ফুট শাৰী আৰু গছৰ পৰা গছৰ দূৰত্ব ৰাখিব দিছিলোঁ 2 ফুট তো সেনেকৈ লগাইছে এতিয়া গছত যথেষ্ট পৰিমাণে ফলন আহিছে ইয়াত অলৰেডি 1 বিঘা মাটিৰ ভুলৰ খেতি আছে তো কি ধৰণৰ বীজ এই খেতিত লগোৱা হৈছিল মই আপোনালোকক ক'ম আৰু মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগে আৰু পানী জমা নোহোৱা ওখ এঢলীয়া অম্লতা বেছি থকা মাটিত এনেকুৱা ধৰণৰ ভুল খেতি কৰিব আৰু এনেকুৱা ধৰণৰ ভুল খেতিৰ এই খেতিটোত আপোনালোকে প্ৰচুৰ পৰিমাণে গোবৰ সাৰ দিব লাগিব যদি আপোনালোকে প্ৰচুৰ পৰিমাণে গোবৰ সাৰ দিব পাৰে তো আপোনালোকৰ খেতিত আপোনালোকে ভুল কাটি শেষ কৰিব নোৱাৰিব এনেকুৱা এটা ভাল বিধান মই পঠিয়াইছোঁ বিধানটোৰ নাম হ'ল মায়া ইষ্ট ৱেষ্ট কোম্পানী তো আপোনালোকে নিশ্চয় চাব পাৰিছে গছৰ চেহাৰাত বহুত ভাল তো চাং দিয়া হৈছে চাঙত অলৰেডি ভুল গছখিনি গৈ পাইছেগৈ তো কথা হ'ল বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব তো এতিয়া বৰষুণ নাই ঠিকেই কিন্তু কথা হ'ল বৰষুণ নাই কাৰণে ভুলৰ গছখিনিত এনেকুৱা ধৰণৰ অলপ একা বেকা হৈছে ভুলখিনি যেতিয়া নেকি চাব বৰষুণ একদম পুৰা দমে পৰি আছে তেতিয়া ভুল খেতিৰ ভুলবিলাকৰ চেহাৰা ধৰণ আকৃতি বহুত ভাল হৈ আহিব তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক এতিয়া ঔষধৰ ফালে গৈ আছোঁ কি ঔষধ আপোনালোকে ভুল খেতিত দি দিব এনেকুৱা ধৰণৰ ভুলবিলাক যেতিয়া ফুটা কৰি থাকিব বৰলে তেতিয়া আপোনালোকে 5 গ্ৰাম আপোনালোকে লিখি ৰাখক আৰু ভুলৰ পাতখিনিৰ তলত এয়া চাওক নিশ্চয় চাব পাৰিছে পোকবিলাক কলা হৈ বহি আছে তাৰ কাৰণে আপোনালোকে অন্তিম এটা ঔষধ আছে অন্তিম ঔষধটো স্প্ৰে কৰিব আৰু এইবিলাক পাতত থকা পোকবিলাক নাথাকিব আৰু কথা হ'ল গছৰ আগবিলাক যদি ফুলি যায় দাহাত স্প্ৰে কৰি দিব এনেকুৱা ধৰণৰ আগবিলাক যে থাকিব আপোনালোকৰ খেতিত এনেকুৱা ধৰণৰ আগবিলাক যেতিয়া কেঁচুৰি মাৰি দিব তেতিয়া আপোনালোকে দাহাত এটা ঔষধ আছে সেইটো স্প্ৰে কৰিব আৰু ভুলবিলাক এনেকুৱা ধৰণৰ হালধীয়া হৈ গ'লে হেতাও পৰা হৈ গ'লে তেতিয়া আপোনালোকে কি কৰিব তাৰ কাৰণে আপোনালোকে মাৰিব লাগে এমিষ্টাৰে কাম কৰে কেৱল ভিটামিন আৰু এমিষ্টাৰ টপে কাম কৰে ভিটামিন আৰু পচলা দুয়োটাই কাম কৰে তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু মোৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈ তো কথা হ'ল বন্ধুসকল আপোনালোকে খেতি বাতিত লাগক মোৰ প্ৰধান উদ্দেশ্যই হ'ল আমাৰ অসমীয়া মানুহখিনিক যাতে খেতিত লাগে সেইটোৱে মোৰ উদ্দেশ্য মই আৰু বেছি নকওঁ আজি মই এইখিনিতে সমাপ্ত পেলাইছোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম সেই আশাৰে ধন্যবাদ।